বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ। খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ টংলাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ। একক সংখ্যাগৰিষ্ঠতাৰে ইউপিপিএলে বিটিচি দখল কৰিব বুলি দাবী প্ৰমোদ বড়োৰ। ইউপিপিএলে এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিব, ইয়াত কোনো ডাউট নাই। খালিংদুৱাৰত আমাৰ যোৱাবাৰো জিকিছিলে আৰু এইবাৰ যোৱাবাৰতকৈ অধিক ভোট, প্ৰায় 12 to 15% এবভ ভোট পাই পেলাই এইবাৰ আমাৰ প্ৰাৰ্থী জিকিব। ছাষ্টেইনেবল পিচ আৰু ইকনমিক ডেভেলপমেণ্টৰ কাৰণে নতুন ৰেভলিউশ্যন আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমি 10টা সমষ্টি জিকাৰ কাৰণে কাম কৰি আছোঁ। পিপিএলৰ বেছটো ওদালগুৰিত বহুত ভাল, গতিকে ওদালগুৰিত আমাৰ ৰিজাল্ট যে ভাল হ'ব এইটো নিশ্চিত। আমাৰ মহিলাৰী ডাঙৰীয়াৰ আগত যাদুৰ লাঠিও আছিলে, যোনফালে ঘূৰে ইনফালে ঠিক হয়। আৰু আগত মানে তেখেতৰ দাঁতটোও মানে বহুত চাৰ্প আছিলে, কিন্তু এতিয়া না দাঁত আছে না লাঠি আছে, তেখেতৰ কথাবিলাকৰ এতিয়া একো ভেলু নাই। গহপুৰতো বিটিআৰ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ। পোন প্ৰথমবাৰৰ বাবে গহপুৰত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন। 37 নম্বৰ ধনশ্ৰী সমষ্টিৰ অন্তৰ্গত গহপুৰৰ বিটিআৰ এলেকাত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। ইউপিপিএলৰ প্ৰাৰ্থী ৰুজুগ্ৰাম মুছাহাৰী হৈ প্ৰচাৰ, সাংসদ জয়ন্ত বসুমতাৰী। খৰৈগুৰিৰ খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত অংশ লৈ কোকৰাঝাৰৰ সাংসদগৰাকীয়ে আগন্তুক নিৰ্বাচনত ইউপিপিএল দলে 30খনৰ অধিক আসন পাব বুলি দাবী কৰে। আমাৰ মহিলাৰী যিমানেই নকওঁ কিয়, প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5টা বছৰ যি ইউপিপিএল মডেল অফ পলিটিক্স তেখেতে কৰিলে, সেই 26টা জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত তেখেতৰ শাসনৰ, তেখেতৰ মনৰ কথাখিনি বুজি উঠিছে। সেইকাৰণে এইবাৰ নিৰ্বাচনত আমি অসমত যিমানকেইটা ৰাজনৈতিক দলে তাত মানে অৱতীৰ্ণ হৈছে নিৰ্বাচনত, চবতকৈ বেছি সংখ্যক নাম্বাৰ বা সংখ্যা পাই আমি চৰকাৰৰ আমি আহি আছোঁ। আমি 40টা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিছোঁ। কমচে কম 30টাৰ ওপৰত আমি নিশ্চয়কৈ আমি জয়ী হ'বলৈ গৈ আছোঁ। হাগ্ৰামা মহিলাৰীৰ সমষ্টিটো হ'ল দেৱৰগাঁও, 10 নম্বৰ দেৱৰগাঁও। সেইটো সমষ্টি আমাক খাম্পা বৰগেৰী আমাৰ ইউপিপিএল আহিলে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ সেই সমষ্টি, এইখন সমষ্টিত তেখেতে হাৰিবলৈ গৈ আছে। 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী খাম্পা বৰগেৰীৰ নিজ গাঁও আশ্ৰাবাৰীত বিপিএফ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী নিৰ্বাচনী প্ৰচাৰ। খাম্পা বৰগেৰীৰ আশ্ৰাবাৰী গাঁৱৰ 70% ভোটাৰ বিপিএফৰ লগত আছে বুলি দাবী হাগ্ৰামাৰ। চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগেৰীক হাৰিবৰ কাৰণে ইউপিপিএলে টিকট দিয়া বুলি কটাক্ষ হাগ্ৰামা মহিলাৰী। খাম্পা বৰগেৰীৰ 14 নম্বৰ সমষ্টিৰ এইটো আশ্ৰাবাৰী প্ৰাইমাৰীটো হ'ল তাৰ নিজৰ ঘৰ। আশ্ৰাবাৰী প্ৰাইমাৰী হিচাপে মেজৰিটিটো আমাৰ লগত, 70% আমাৰ লগত আছে। ইউপিপিএলে চন্দন আৰু খাম্পাক হাৰিবৰ কাৰণেহে টিকেট দিছে। ইফালে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে আৰম্ভ হৈছে দল বাগৰৰ ৰাজনীতি। মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত ইউপিপিএলত যোগদান কৰে বিজেপি বিপিএফৰ বহু সদস্যই। তামোলপুৰতো 2000 লোকে যোগদান কৰিলে ইউপিপিএলত। তামোলপুৰত প্ৰমোদ বড়োৰ বাসগৃহত অনুষ্ঠিত হ'ল ইউপিপিএলৰ এই বৃহৎ যোগদান কাৰ্যসূচী। কাৰ্যসূচীত অংশ লৈ হাগ্ৰামা মহিলাৰ কটাক্ষ বিধায়ক জলেন দৈমাৰী। মহিলাৰী ডাঙৰীয়াই কি কম তেখেতৰ কথাটো, কিমান দিন চৰকাৰ ভাঙিলে, কিমান দিন চৰকাৰ বনালে, কিন্তু তেখেতৰ যি সপোন আছিলে 2 মাহত চৰকাৰ ভাঙি চিফ হোৱাৰ, এইটো কিন্তু আজি বাস্তৱত হৈ নুঠিল আৰু এইটো কেতিয়াও বাস্তৱ নহ'ব। তেখেতৰ যি সপোন, চৰকাৰ ভাঙাৰ যি সপোন, তেখেতে দিনতো দেখা পায়, ৰাতিও দেখা পায়, গতিকে এই সপোনটো সদায় সপোন হৈয়ে থাকিব। একেদৰে 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফ আৰু বিজেপি দলৰ একাংশ সদস্যই যোগদান কৰে ইউপিপিএলত। এইদৰে এতিয়া বড়োভূমিত বলিছে নিৰ্বাচনৰ উত্তপ্ত বতাহ। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।